5 নম্বৰ প্ৰশ্ন পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা উত্তৰ পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয় কিয়নো পৰিস্থিতিতন্ত্ৰত জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ পৰস্পৰ নিৰ্ভৰশীলতা থাকে আৰু পুখুৰীত থকা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজতো এই নিৰ্ভৰশীলতা দেখা যায় উদাহৰণস্বৰূপে পুখুৰীত থকা উদ্ভিদ যেনে শেলাই মেটেকা আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে সৰু মাছ শামুক আদিয়ে এই উদ্ভিদবোৰক খায় আনহাতে এইবোৰক ডাঙৰ মাছ ভেকুলী আদিয়ে খায় আকৌ ভেকুলী ডাঙৰ মাছ আদিক বগলী সাপ আদিয়ে খায় এইদৰে পুখুৰীত থকা জীৱসমূহে এটাই আনটোৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰিবলগীয়া হয় 6 নম্বৰ প্ৰশ্ন হৈছে সালোক সংশ্লেষণ বুলিলে কি বুজা উত্তৰ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ বুলি কোৱা হয় 7 নম্বৰ পাৰ্থক্য লিখা আছে ইয়াতে ক উৎপাদক আৰু বিয়োজক ইয়াৰ পাৰ্থক্য লিখিব লাগে মই এনেধৰণে দিছোঁ যিয়ে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পাৰে তাক উৎপাদক বোলে যেনে উদ্ভিদ আনহাতে যিয়ে উদ্ভিদ আৰু প্ৰাণী দেহৰ দৰে জৈৱিক উপাদানৰ বিয়োজন ঘটায় অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে তাকে বিয়োজক বোলা হয় যেনে বেক্টেৰিয়া আৰু ভেঁকুৰ 6 নম্বৰ তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণী যিবোৰ প্ৰাণীয়ে ঘাঁহ বন খাই জীয়াই থাকে তাক তৃণভোজী প্ৰাণী বোলে যেনে গৰু ম'হ হৰিণ ছাগলী ইত্যাদি আনহাতে যিবোৰ প্ৰাণীয়ে মাংস খাই জীয়াই থাকে তাক মাংসভোজী প্ৰাণী বোলে যেনে বাঘ সিংহ ঘোং ভালুক ইত্যাদি 8 নম্বৰ প্ৰশ্ন হৈছে খাদ্যজাল কিয় সৃষ্টি হয় উত্তৰ পৰিস্থিতিতন্ত্ৰত সকলো জীৱই খাদ্য শৃংখলত এক নিৰ্দিষ্ট স্থান গ্ৰহণ কৰে কেতিয়াবা একেটা জীৱই এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয় এইদৰে পৰিস্থিতিতন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন খাদ্যজালিকাৰ সৃষ্টি কৰে 9 নম্বৰ প্ৰশ্ন হৈছে পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব উত্তৰ পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে পৰিৱেশৰ আন কেইটা উপাদানৰ ওপৰতো তাৰ প্ৰভাৱ পৰিব ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হ'ব 10 নম্বৰ প্ৰশ্ন হৈছে মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায় উত্তৰ কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে মাটিত পৰি থকা মৃত জীৱ দেহৰ অংশবোৰৰ বিয়োজন ঘটায় অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰাৰ ফলত এই মৃত জীৱবোৰ গেলি পচি যায়